নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা বিশেষ খবৰ শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ যি গেছ নিৰ্গমনস্থলীত আজিও গেছ নিৰ্গমন বন্ধ হোৱা নাই আৰু ইতিমধ্যে আমেৰিকাৰ বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছে শিৱসাগৰ জিলাৰ বাৰিচুকৰ ভটিয়াপাৰত আৰু তাৰ মাজতে এবাৰ স্থানীয় ৰাইজে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান এছকে পেট্ৰৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এছকে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী তুলিছে সাধাৰণ ৰাইজে জনাইছে এই মুহূৰ্তত সবিশেষ আমি জানাইছো এই মুহূৰ্তৰ অন্যটা খবৰ শিৱসাগৰ জিলাৰ ভটিয়াপাৰত 147 নম্বৰ তৈলখাদত বৰ্তমানেও গেছ নিৰ্গমন অব্যাহত ৰোধ কৰিব পৰা নাই গেছ নিৰ্গমন আৰু গেছ নিৰ্গমন ৰোধৰ চেষ্টা কৰিছে তিনিজনীয়া আমেৰিকান বিশেষজ্ঞ দলে আমেৰিকান বিশেষজ্ঞৰ দলে উপস্থিত হৈছে শিৱসাগৰ জিলাত কেনেথ ৰাইট ৰবাৰ্ট মেলানকল উইলিয়াম মেকডোনাল্ড ৱেল কেপিং পদ্ধতিৰ জৰিয়তে তৈলখাদত কৰিছে তেওঁলোকে ব্যৱস্থা আৰু আনহাতে ব্যক্তিগত তৈলখাদৰ গৰাকীৰ বিৰুদ্ধে ক্ষোভৰ উদ্গিৰণ উঠিছে এতিয়া সাধাৰণ ৰাইজৰ মাজত এছকে পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে এতিয়া সাধাৰণ ৰাইজে বিগত কেইবাদিন ধৰি শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ বাৰিচুকত গেছ নিৰ্গমন হৈছে দুটাকৈ তৈলখাদৰ পৰা গেছ অহৰহ নিৰ্গত হৈ থকাৰ ফলত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি 147 আৰু আন এটা তৈলখাদৰ পৰা অহৰহভাৱে গেছ নিৰ্গমন হৈ আছে যাৰ ফলত সেই ঠাইত ইতিমধ্যে কোনো লোক থাকিব পৰা নাই আৰু প্ৰায় 350টাকৈ পৰিয়াল সেই ঠাইৰ পৰা তেওঁলোকে আন ঠাইলৈ স্থানান্তৰ হ'বলগীয়া হৈছে আৰু যাৰ ফলত বিভিন্ন অসুবিধাত পৰিছে যদিও বৰ্তমান সময় পৰ্যন্ত বিগত এসপ্তাহ উকলি যোৱাৰ পিছতো তাতকৈ কতদিন উকলি যোৱাৰ পিছতো কিন্তু আজি পৰ্যন্ত গেছ নিৰ্গমন ৰোধ কৰিব পৰা নাই আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে শিৱসাগৰৰ গেছ নিৰ্গমনস্থলীত গেছ ৰোধৰ বাবে আমেৰিকাৰ এটি বিশেষজ্ঞৰ দল আহি উপস্থিত হ'ব আৰু সেই বিশেষ দলটি আহি উপস্থিত হোৱাৰ পিছত তেওঁলোকে ৱেল কেপিং পদ্ধতিৰ জৰিয়তে গেছ নিৰ্গমন ৰোধ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাই আছে নিজৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমান সময় পৰ্যন্ত শিৱসাগৰ জিলাৰ গেছ নিৰ্গমনস্থলীৰ সেই গেছ ৰোধ কৰিব পৰা নাই আৰু আমেৰিকাৰ পৰা আহি উপস্থিত হৈছিলে কেনেথ ৰাইট ৰবাৰ্ট মেলানকল আৰু উইলিয়াম মেকডোনাল্ড নামৰ তিনিগৰাকী বিশেষজ্ঞ এটা কোম্পানীৰ তেওঁলোকে তিনিগৰাকী বিশেষজ্ঞ আৰু তেওঁলোকে ইতিমধ্যে অত্যাধুনিক যিসমূহ যন্ত্ৰপাতি সেই যন্ত্ৰপাতিসমূহৰ ব্যৱহাৰৰ জৰিয়তে তৈলখাদত থকা সামগ্ৰীসমূহ স্থানান্তৰ কৰাৰ লগতে স্থানান্তৰ কৰি তেওঁলোকে যি গেছ নিৰ্গমন হৈছে সেই ৰোধৰ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে যদিও বৰ্তমান সময় পৰ্যন্ত গেছ নিৰ্গমন ৰোধ কৰিব পৰা নাই আৰু ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে এতিয়া শিৱসাগৰ জিলাৰ বাৰিচুকৰ ভটিয়াপাৰৰ ৰাইজ আৰু তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে ব্যক্তিগত খণ্ডৰ এছকে পেট্ৰৰ স্বত্বাধিকাৰী আগৰৱালাৰ কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শীঘ্ৰেই এইগৰাকী ব্যক্তিক উচিত শাস্তি দিব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু তেওঁলোকৰ গাফিলতিৰ বাবে আজি এই অৱস্থা শিৱসাগৰৰ সৃষ্টি হৈছে এক বাগিচাৰ কাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ মুখৰ পৰা অৰ্থনৈতিক বাচিছে শিৱসাগৰবাসীৰ ৰাইজ আৰু ইয়াৰ বাবে তেওঁলোকে পুনৰ এছকে পেট্ৰৰ স্বত্বাধিকাৰী তথা কৰ্মৰত কৃষকৰ তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ দাবী তুলিছে আৰু মানৱ ৰবিনৰ উপস্থিতিত ইতিমধ্যে আজিৰ দিনটো তেওঁলোকে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কেতিয়ালৈকে গেছ নিৰ্গমন ৰোধ হ'ব সেয়া কোনেও ক'ব নোৱাৰে কিয়নো বৰ্তমান সময় পৰ্যন্ত আমেৰিকাৰ বিশেষজ্ঞ দল আহি পোৱাৰ পিছতো শিৱসাগৰৰ গেছ নিৰ্গমনস্থলীত গেছ নিৰ্গমন হৈ আছে আৰু বৰ্তমান সময় পৰ্যন্ত সেই গেছ ৰোধিব পৰা নাই আৰু ইয়াৰ মাজতে পুনৰ জনতাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে প্ৰতিবাদস্থলীৰ পৰা সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ কষ্ট হৈছে আৰু এই প্ৰখৰ ৰ'দতো ৰাইজ ওলাই আহিছে যিসকল ভুক্তভোগী গতিকে ৰাইজৰ পক্ষত থিয় দিছো আৰু ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব তাৰ অন্য কোনো গত্যন্তৰ নাই এছকে পেট্ৰয়ে হওক বা ONGC হওক তেওঁলোকৰ মাজত আলোচনা কৰি কোনে ক্ষতিপূৰণ দিয়ে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজে ক্ষতিপূৰণটো পাব লাগিব সেইটো নিশ্চিতভাৱে এই ঘটনাটো কিয় সংঘটিত হৈছে তাৰটো তদন্ত লাগিবই তেওঁলোকে মুখেৰে কিবা কিবি কৈ আছে বোলে মই নিউজতহে দেখিছোঁ যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে কিন্তু এটা কথা হয় যে ভূগৰ্ভৰ তৈল খননৰ ক্ষেত্ৰত এটা ৰিস্ক ফেক্টৰ থাকে সদায় এনেকুৱা ঘটনা বহু ঠাইত ঘটিছে আৰু আমি আশা কৰিম যিমান সোনকালে এই ইয়াত ৰিগত থকা মানুহবোৰ তেখেতৰ কৰ্মচাৰী ৰিগটো বেলেগ ৰিগ বেলেগ মানে কাম কৰি আছে আচ্ছা তেখেত আহিব লাগিছে